আকাশ, নীল, ক। এটা কথা সুধো, কবিনে? সুধ আকৌ। তই এতিয়াও তাইৰ কথাকে ভাবি আছ? কেতিয়াবা ভাবিলে বৰ আচৰিত লাগে নহয় আকাশ। আচৰিত? আমি যিগৰাকীৰ বাবে কবিতা লিখোঁ, যাৰ মুখখন সপোনত দেখোঁ, তাই আচলতে ক'ত আছে? নে এয়া কেৱল আমাৰ মনৰ এক ভ্ৰম? ভ্ৰম হ'লেও এয়া বৰ ধুনীয়া নীল। মই যেতিয়াই চকুহাল বন্ধ কৰোঁ, তাইক দেখা পাওঁ, তাইৰ সুভাষ পাওঁ, বতাহজাকৰ মাজত তাইৰ হাঁহিটো শুনা পাওঁ। তাই মোৰ কাষত নাই, কিন্তু মোৰ প্ৰতিটো নিশাহৰ লগত তাই জীয়াই আছে। কিন্তু আকাশ, তয়ে কচোন, কাৰোবাক স্পৰ্শ নকৰাকৈ, কাৰোবাৰ হাতখন নধৰাকৈ, কাৰোবাক নেদেখাকৈ এইদৰে ভাল পাব পাৰিনে? সেইটো জানো প্ৰেম? প্ৰেম কেৱল স্পৰ্শত নাথাকে নীল। প্ৰেম থাকে সেই হেঁপাহত, যাৰ বাবে আমি ৰৈ আছোঁ। তাই হয়তো এতিয়াও মোৰ নহয়, কিন্তু তাইৰ কথা ভাবিলে মোৰ এই উকা পৃথিৱীখন ৰঙীন হৈ পৰে। এয়া আধৰুৱা নহয়নে আকাশ? নীল, এই আধৰুৱা ভাৱখিনিৰ মাজতে চোন প্ৰেমৰ আটাইতকৈ বেছি মাদকতা থাকে।